নমস্কাৰ, মই ৰেখা সৈতে আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ শিঙৰা মাছ আৰু নৰসিংহৰ জোল। এই জোলকণ মোৰ খুবেই প্ৰিয়। এটা কেৰাহীত মই অকণমান তেল গৰম হ'ব দিছোঁ, দি তাত মই এটা শুকান জলকীয়া আৰু কেইটামান পাঁচফোৰণ দি দিছোঁ। এতিয়া মই তাত অকণমান পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি লৈ মই তাত নৰসিংহৰ পেষ্ট কৰি লোৱাখিনি দিলোঁ আৰু এতিয়া ভালদৰে ভাজি লওঁ আৰু অকণমান ভজাৰ পিছত তাত মই অকণমান পানী দিছোঁ। পানী দি ভালদৰে লাৰি দিছোঁ আৰু এতিয়া সোৱাদ অনুসৰি তাত মই নিমখ দিছোঁ। নিমখ দিয়াৰ পিছত তাত মই অকণমান ৰংগুড়া দিছোঁ। ৰংগুড়াখিনি দি মই ভালদৰে লাৰি দিছোঁ। এতিয়া তাত মই অকণমান জিৰাৰ গুড়ি দিছোঁ আৰু জিৰাৰ গুড়ি দিয়াৰ পিছত মই অকণমান ধনিয়াৰ গুড়া আৰু মিট মছলা দিছোঁ। এতিয়া আৰু তাত মই অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। দি এইখিনি মই ভালদৰে লাৰি দিছোঁ। ইয়াতে অকণমান মই জালুকৰ গুড়িও দিছোঁ, আপোনালোকেও দিব পাৰে, তেতিয়া সোৱাদটো আৰু অকণমান বেছি হয়। আৰু এতিয়া ইয়াতে মই পানী দিছোঁ। পানী মই অলপমান বেছিকৈ দিছোঁ, যিহেতু মই আঞ্জাখন অকণমান বেছি সময় উতলাম, গতিকে ইয়াত মই বেছিকৈ পানী দিছোঁ। এতিয়া ধুনীয়াকৈ আঞ্জাখন মই অলপ সময় উতল খাব দিলোঁ আৰু ইয়াতে মই এতিয়া ভাজি থোৱা শিঙৰা মাছখিনি মই গোটেইখিনি আঞ্জাখিনিত এতিয়া দিলোঁ। দি এতিয়া অকণমান সময় 15 মিনিটমান সময় আঞ্জাখন উতলিবলৈ দিলোঁ আৰু এতিয়া মোৰ এই আঞ্জাখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।